শদিয়াত বিজেপিক ৰুধিবলৈ কিমান শক্তিশালী বিৰোধী শদিয়াক লৈ আত্মবিশ্বাসী বিধায়ক বলিন চেতিয়া বিৰোধীৰ মাজত সমষ্টি টনা আজোৰা সমষ্টিত বলিন চেতিয়া সফল জনতাৰ মতামত লোৱাৰ পূৰ্বে শদিয়াৰ বিজেপি বিধায়ক বলিন চেতিয়াই এনকে টিভিৰ সন্মুখত দাঙি ধৰিলে কামৰ খতিয়ান শদিয়াৰ আমাৰ একেবাৰে পিছপৰা সমষ্টি আছিলে কিন্তু এতিয়া শদিয়া উন্নতিৰ দিশত গতি লৈছে মাননীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া তেওঁৰ যি চিন্তাধাৰা তেওঁ যিদৰে উন্নয়নৰ বাবে কাম কৰিছে সেইদৰে আজি শদিয়াটো তেওঁৰ নেতৃত্বত আজি যথেষ্টখিনি উন্নয়নৰ কাম হৈছে ইয়াৰ শদিয়া সমষ্টিৰ ৰাইজৰ যিখিনি প্ৰধান যিখিনি আমাৰ অভাৱ অভিযোগ আছিলে সেইখিনি প্ৰায় সম্পূৰ্ণ ৰাস্তা পদূলিকে ধৰি ইয়াৰ চিকিৎসা ব্যৱস্থাই হওক ইয়াৰ মানে ওচৰতে ব্ৰহ্মপুত্ৰ আছে নদিহিং আছে এই নদীৰ যি গৰাখহনীয়া আছিলে বানপানী আছিলে তো এইবিলাক প্ৰায়বিলাক প্ৰধান মানে সমস্যাখিনি এইখিনি সমাধান হৈছে আমাৰ মাথাউৰি হৈছে কেৱল কামৰ খতিয়ান দাঙি ধৰাই নহয় আত্মবিশ্বাসী বলিন চেতিয়াৰ মন্তব্য শদিয়াত এইবাৰ বিজেপিৰ কাষেই চাপিব নোৱাৰে বিৰোধী এতিয়া আমাৰ বিজেপি আমাৰ দলে শদিয়া সমষ্টিত সাংগঠনিক কাম কাজ যেনেধৰণে কৰি ৰাখিছে যিকোনো দল আহিলেও এতিয়া আমাৰ বিজেপিৰ লগত তেওঁলোকে জিকিব নোৱাৰে তো আমাৰ দলৰ আপুনি দেখিছে আমাৰ মণ্ডল কমিটি আমাৰ বুথ কমিটি আমাৰ একদম টাউন তলৰ পৰ্যায়ত আমাৰ পৃষ্ঠা প্ৰমুখক নিয়োগ কৰা হৈছে আমাৰ তেওঁলোকে আজি দিনে ৰাতি কাম কৰিছে আৰু দলটোক অধিক মজবুত কৰি ৰাখিছে সেই গতিকে ইয়াত মানে যিকোনো মানে প্ৰাৰ্থী বিৰোধী দলৰ আহিলে তেওঁলোকে ইয়াত বিশেষ একো কৰিব নোৱাৰে এয়া আছিল বিধায়কৰ কথা কিন্তু সাধাৰণ জনতাই কি বিচাৰে এইবাৰ যোনটো আমাৰ উন্নতি এতিয়া হৈছে যোনটো ৰাস্তা পদ্ধতি আমাৰ গাঁৱে গাঁৱে যোৱা ৰাস্তা সেইবিলাক এতিয়া ভাল হয় এই বছৰ আমাৰ ধলাৰ পৰা এইটো কেঁচাঘাটি থান যোৱা একদম কেঁচা দলং আছিলে আমাৰ এতিয়া এইবাৰ পকীকৰণ হ'ল আকৌ এইটো যোনটো আমি ভবা নাছিলোঁ ইয়াত ধলাৰ পৰালৈ শদিয়ালৈ কানেক্টিং ৰাস্তাটো আমাৰ ভূপেন হাজৰিকা সেতুলৈকে সেইটো ৰাস্তাটো অপেন হ'ল আমিতো বলিন চেতিয়াক বিচাৰোঁ আৰু উন্নয়ন কাৰণে আমাৰ বলিন চেতিয়াই লাগিব মানে বলিন চেতিয়া ডাঙৰীয়া মানে যি কাম কৰিছে আজিৰ ডেটত মানে ক'ব গ'লে আজি 15 বছৰ হৈ গ'ল তেনেকুৱা বলিন দাৰক ক'ব গ'লে বহুত ভাল কাম কৰিছে আৰু আমাৰ শদিয়া মানে এইটো ধলা ঘাটৰ যোনটো ব্ৰিজটো বনাইছে বহুত অতিকে ভাল হৈছে মানে একদম ঠিক আছে আৰু ধুনীয়া আমি বলিনাক আৰু আকৌ একবাৰ বিচাৰোঁ আকৌ धौला का डेवलपमेंट बहुत सारा हुआ है कि हम लोग जो सब्जी बाजार के अस्थायी ये कहीं स्थान मिला नहीं है अभी तक क्योंकि नाला पर बैठना पड़ रहा है ये एक दिक्कत है धौला बाजार का ये बीजेपी होने से अच्छा है पहले से तो बहुत अच्छा है বিজেপিৰ শক্তি এইবাৰ মহিলা ভোটাৰ শদিয়াও ব্যতিক্ৰম নহয় শদিয়াৰ মহিলা ভোটাৰে কাক বিচাৰে আগন্তুক 5 বছৰৰ বাবে কাম কাজ হৈছে চৰকাৰ কাৰ হাতত বিচাৰে চৰকাৰ আমাৰ নিজৰ হোৱাটো বিচাৰোঁ আমি কি চৰকাৰ লাগে বিজেপি নে কংগ্ৰেছ বিজেপি চৰকাৰ লাগে কিহৰ কাৰণে বিজেপি বিচাৰিছে বিজেপি আমাক যিমানখিনি সহায় সহযোগ কৰিছে মহিলাক যিমানখিনি চাইছে চব কুচ কৰিছে বিনামূলীয়া চাউল দিছে অৰুণোদয় পাইছোঁ সা সুবিধাবিলাক পাইছে আপুনি পাইছোঁ বলিন চেতিয়াৰ কাম কেনেকৈ পাইছে ইয়াতে সমষ্টিত এনেকৈ ভালে পাইছোঁ ৰাস্তা পদূলি ভাল হৈছে বজাৰলৈ আহিবলৈ সময় লাগিছিল চাগে সময় লাগিছিলে বোকা পানী আছিলে এতিয়া ৰাস্তা ভাল হৈছে আমাক যোনে সহায় দিছে তাকেই লাগে হৈছে মেইন ৰাস্তাবিলাক হেৰিবিলাক নাই হোৱা আৰু ৰাস্তা ভাল কাম কৰাটোতো আমাৰ মামাই কৰিছে বুলি ক'ব লাগিব শাসক পক্ষৰ এই সাহসৰ বিপৰীতে আশাবাদী বিৰোধীও কিন্তু শদিয়াত এইবাৰ কংগ্ৰেছ নে অজাপ কংগ্ৰেছৰ সৈতে মিত্ৰতাৰ চুক্তি অনুসৰি জাতীয় পৰিষদ বিশ্বাসী যে শদিয়াত এইবাৰ অজাপই প্ৰাৰ্থী দিব অসম জাতীয় পৰিষদৰ নেতা জগদীশ ভূঞাই সেই আশাতেই সমষ্টিত কাম কাজ আগুৱাই নিছে কিন্তু জাতীয় পৰিষদৰ এই আত্মবিশ্বাসৰ বিপৰীতে শদিয়াত কংগ্ৰেছৰে আছে 4জনকৈ প্ৰাৰ্থিত্ব প্ৰত্যাশী এনে সময়তে কংগ্ৰেছৰ প্ৰাৰ্থিত্বৰ দাবীদাৰ অমিত গগৈয়ে সোঁৱৰাই দিলে জাতীয় পৰিষদৰে এটা যুক্তি সম্ভাৱনা যি দলৰে বেছি সেই দলৰে প্ৰাৰ্থী থাকিব কংগ্ৰেছৰ মতে শদিয়াত জাতীয় পৰিষদতকৈ কংগ্ৰেছৰ ভেটি শক্তিশালী এইটো আমাৰ এটা হাই কমাণ্ড বেছ পাৰ্টি হয় আমাৰ যোনখিনি ফিল্ডত আমাৰ কাৰ্ডাৰ আছে আমাৰ পাৰ্টি মানুহখিনি যোনখিনি আছে আমাৰ হাই কমাণ্ডে যি ক'ব সেইটো মান্তি হ'ব হয় কিছুসকল আছে যোনে মানে অলপমান মনত আমাৰ দুখ পাব পাৰে কিন্তু মই যিটো বুজি পাইছোঁ কাৰণ কি লুৰিণজ্যোতি গগৈ ডাঙৰীয়া নিজে কৈছিলে যে এলায়েন্সটো উইনেবিলিটিৰ ওপৰত হ'ব আৰু সেইটো যদি চাই তেতিয়াহ'লে কংগ্ৰেছৰ জিকা সম্ভাৱনাটো ইয়াত বেছি সেইকাৰণে মই ভাবোঁ যে ডিচিশ্যনটো সেইটোৰ ওপৰত যিহেতু ল'ব যেতিয়া সেইকাৰণে সেইটোৱে হ'ব বুলি ভাবিছোঁ আৰু কংগ্ৰেছত হ'ব
জাতীয় পৰিষদকো লাগে শদিয়া, আনহাতে শদিয়া কংগ্ৰেছেও এৰি দিব খোজা নাই। এনে পৰিপ্ৰেক্ষিতত বিজেপিক ৰুধিবলৈ দুয়ো দলৰ সুস্থ বুজাবুজি শদিয়াত হ'বনে? আগন্তুক 2 দিনতে স্পষ্ট হ'ব এই কথা। শদিয়াৰ পৰা কেমেৰাত নিতুল কৃষ্ণৰ সহযোগত লক্ষ্যজিৎ গোহাঁইৰ ৰিপৰ্ট, NKTV+।